নম্বৰৰ দুইটো কৰিব গৈ আছো। দুইটো কি কৈছে? দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ গুণনফল 306। আমি সংখ্যা দুটা উলিয়াব লাগে। ক্ৰমিক অখণ্ড সংখ্যা ধনাত্মক বুলিও দিয়া নাই, ঋণাত্মক বুলিও দিয়া নাই, ধনাত্মক বুলি দিছে। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা। এই যোগাত্মক শব্দটো মই লিখা নাই। যোগাত্মক অখণ্ড সংখ্যাৰ গুণনফল 306। গতিকে চোৱা, যোগাত্মক অখণ্ড সংখ্যা মানে যিবিলাক ধনাত্মক অখণ্ড সংখ্যা, তাৰমানে ধনাত্মক অখণ্ড মানে 1, 2, 3 এইবিলাক ধনাত্মক অখণ্ড সংখ্যা। যদি x এটা ধনাত্মক অখণ্ড সংখ্যা হয়, তেনেহ'লে x ৰ পিছত ধনাত্মক অখণ্ড সংখ্যাটো কি হ'ব? x প্লাছ 1। একৰ পিছত যেনেকৈ 2, 2 পিছত যেনেকৈ 1 বেছি 3, x ৰ পিছত 1 বেছি x প্লাছ 1। গতিকে x আৰু x প্লাছ 1 এতিয়া তোমালোকে কি ধৰি ল'ব পাৰা যে ধৰা হ'ল যোগাত্মক অখণ্ড সংখ্যা দুটা x আৰু x প্লাছ 1। যোগাত্মক অখণ্ড সংখ্যা দুটা আমি ধৰি ল'লো x আৰু x প্লাছ 1। এতিয়া এই দুটাৰ গুণনফল কি হ'ব? এতিয়া প্ৰশ্ন মতে লিখা। প্ৰশ্ন মতে x আৰু x ইয়াতে লিখা x প্লাছ 1 এই দুটাৰ গুণনফল কি হ'ব? 306। এইটো হ'ল তাৰমানে এইখিনি আমি সৰল লিখিব পাৰিলে x স্কয়াৰ প্লাছ x মাইনাছ 306 0। এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হি হৈ গ'ল, হয়নে? এইটো আমাৰ দ্বিঘাত সমীকৰণৰ এই আৰ্হিটোত পাই এই আৰ্হিকে উলিয়াব লাগে প্ৰথম।